নতুন দিল্লীৰ সাংসদ ৰকিবুল হুছেইনৰ সংবাদমেলত হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে ধুবুৰীৰ সাংসদগৰাকী। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ ৰকিবুল হুছেইনৰ। গৃহ বিভাগে পক্ষপাতিত্বমূলকভাৱে কাম কৰে বুলি মন্তব্য প্ৰদান সাংসদগৰাকীৰ। ৰূপৈহাট আক্ৰমণৰ ঘটনা সন্দৰ্ভতো পুনৰ চৰকাৰক দোষাৰোপ ৰকিবুল হুছেইনৰ। সদনটো বিৰোধীক গুৰুত্ব নিদিয়াৰ লগতে শাসকীয় চৰকাৰখনে গণতান্ত্ৰিক বিৰোধী কাম কৰাৰো অভিযোগ উত্থাপন কৰে সংবাদমেলত। আজি কিছুদিন ধৰি আপোনালোকে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তত্ত্বাৱধানত থকা গৃহ বিভাগটো সম্পূৰ্ণৰূপে সকলো ক্ষেত্ৰত বিফল হৈছে। আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছিল যে মোক যেতিয়া আক্ৰমণ কৰিছিল তেতিয়া পুলিচৰ পোছাকত পিন্ধি কৰ্তব্যৰত অৱস্থাত পোছাকত ধৰি টানাটানি কৰিছিল, তেওঁৰ অস্ত্ৰ শস্ত্ৰ টানি ল'বলৈ হৈছিলে। সেই সময়তো আপোনালোকৰ কেমেৰাত বন্দী হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তেওঁৰ সহযোগীসকলে বিধানসভাৰ ভিতৰত সেইসকলক আক্ৰমণ কৰাৰ কথা কোৱাৰ পাছতো আৰু সেই পুলিচ বিষয়াসকলে নিজেই FIR দিয়াৰ পাছতো সেই FIR বহুতে কৈছে যে তেওঁলোকে সলনি কৰি লৈ সেইসকলক সুৰক্ষা দিছে। আপোনালোকে দেখিছে আজিকালি কেমেৰাটো আমাৰ বিৰোধী পক্ষৰ ফালে নিদিয়ে। আগতে আপোনালোকে চাব যে বিৰোধী পক্ষত সদনখন চলি থাকিলে গোটেই ব্যৱস্থাটো দেখায়। এতিয়া আমি তাত যে SIR বিৰুদ্ধে যে আমি যে মাত পাতিছো আপোনালোকে ক'তো দেখা নাপায়। ইমান আপোনাৰ মানে এই গণতান্ত্ৰিক বিৰোধী সংবিধান বিৰোধী কাম কৰিছে। এই বিৰোধী পক্ষৰ গোটেই ছবিবিলাক যে বিৰোধী পক্ষৰ আমাৰ তাত কেমেৰাটো আমাৰ ফালে অহাটো যেন বাধা আছে তেনেকুৱা কৈছে। আমাৰ কোনো ধৰণৰ আন্দোলন আপোনাৰ দেখুওৱা নাই।